আপোনালোকে গুণিলে হ'ল কিমান পিচ আছে 30 লাঠি লোৱা নাই ঠিক আছে আপুনি যে ক'লে আপোনাৰ মনে মেছেজ দিছে লাঠি লোৱা বুলি ঠিক আছে নাই লাঠি লোৱা মেছেজ দিয়া মানুহটো আমি এতিয়াটো জোৰকে হৈ আছে কাৰণে আমি হাল্লা কৰা বুলি ভাবিছো ঠিক আছে আপুনি যেনেকৈ কৈছে আমি ৰিটাৰ্ণ কৰি আছো ড্ৰাইভাৰ বিলাক কিয় পলাল যদি আপোনালোকৰ জেনুইনলি ফৰেষ্টৰ মানুহে কাটিছে এটা ড্ৰাইভাৰ এটা নাই সব ড্ৰাইভাৰ পলাব নালাগে না মোৰ ফটো শুনা আমিতো ইলিগেল কৰা নাই আমি ইলিগেল কৰা নাই না মানুহজন নাই কিন্তু আপুনি কি আপুনি কি হয় আপুনি কি হয় আপুনি কি হয় নহয় আপুনি কি হয় আপুনি কি হয় ক'লে নাই আপুনি কি হয় আপুনি কি হয় আপুনি কি নাই নাই বুটতে নাই আমি গাঠি লোৱা কথা নহয় ন হাতখন ওলি আছে হাতখন ওলি আছে মাৰছে কে বাইদেউ কাবাই হাল্লা হৈছিল আমি এতিয়া আমি প্ৰমাণটা দি দিওঁ আমি হাতটা লগাই দিওঁ মাল দিব নেকি আজি মাল দিব বলে টেক্টৰ মাতিব বলে আছে তুমি টেক্টৰ মাতি লৈ যাব বলে মাল মোটা মাল ইয়াতে ডাঙাইগাঁও চক বুলি কয় এই ডাঙাইগাঁও চকত এটা ফিল্ড আছে এই ফিল্ডত মানে হেণ্ডলুম এণ্ড টেক্সটাইলৰ মানে প্ৰজেক্ট চলি আছে এই প্ৰজেক্ট চলাৰ কাৰণে ইয়াতে এই প্ৰজেক্ট স্থাপনৰ কাৰণে কেইটামান গছ কাটিব লগা ইয়াতে দৰকাৰ হৈছে ইয়াতে গোটেইখিনি গছটো নহয় মানে 17ডাল গছটো ইহঁতে মানে এপ্লাই কৰিছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত এপ্লাই কৰাতে মানে এপ্লাই অনুযায়ী ইহঁতে ফিলিং অৰ্ডাৰ পাইছে ফিলিং অৰ্ডাৰ পোৱাৰ কাৰণে ইহঁতে গছটো কাটিলে আমাৰ মানুহ অফিচৰ পৰা আহি পেলাই অফিচৰ পৰা এজন মানুহ আহি পেলাই এজনতো কেইজন আহিছিল তিনিজন আহি পেলাই এতিয়া ফিগাৰিং মাৰিছে আৰু কি ফিজ পাচিং কৰা হৈছে তাৰপিছত এই ফিগাৰিং মাৰাৰ পিছত মানে বস্তুটো ছেকশ্যনো হ'ল ফিগাৰিঙো মাৰা হ'ল এই গতিকে কিয় থ'ম মানে লৈ আহক দে আমাৰতো গাড়ী গৰু নাই আপোনালোকৰ যদি গাড়ী আছে হাৰাব পাৰে বাই চান্স ৰাতিৰ কথা অফিচত লৈ আহক দে মই এনেকৈ কৈছিলোঁ তাৰপিছত এনেকৈ লোড কৰোঁতে হয়তো সন্ধিয়া হৈছে গোটেই আমাৰ মানুহ বেলেগ জেগাত ডিউটি আছিল এংগেজ আছিলে গোটেইখিনি ষ্টাফে মহিলা চহিলা আমি এটা জেগাত গৈছিলে এই খাজলগড় গৈছিলে আমি খাজলগড়ৰ পৰা যাওঁতে মানে খবৰটো শুনিলোঁ ইয়াতে ৰাইজে অলপ অসুবিধা পাইছে অসুবিধাৰ কাৰণে মানে গছটো লোৱাৰ কাৰণে অসুবিধা দিছে তাৰপিছত মই আহিলোঁ দে তেনেহ'লে মই যাম ৰাইজৰ লগত বুজা পেলা কৰিম বুজা পেলা কৰাৰ পিছত মানে তাৰপিছত আমি ডিচিশ্যনটো ল'ম তাৰপিছত ইয়াতে ৰাইজৰ লগত আমি বুজা পেলা কৰিলোঁ আলোচনা কৰিলোঁ মুৰব্বীগিলাও আছে পুলিচ প্ৰশাসন ছাৰগিলাও আহিছে অ' চি ছাৰো আহিছে আমি গোটেইগিলাৰ লগত আমি আলোচনা কৰি পেলাই এতিয়া এটা ডিচিশ্যন ল'লোঁ যে এতিয়া ৰাইজে অসুবিধা পাইছে যদি আমি কালি ৰাতিপুৱা লৈ যাম দে আমাৰ মানে গাড়ী গৰু নাই যদি টাটা মোবাইল এটা আছে ভাঙা চিঙা এই টাটা মোবাইল আৰু ট্ৰেক্টৰ যোগাৰ কৰি পেলাই আমি ইয়াৰ পৰা লৈ যাওঁ এইটো সিদ্ধান্ত ল'লোঁ আৰু কি কালি পাৰ্মিশ্যন লোৱা আছে পাৰ্মিশ্যন আছে মানে ফিলিং অৰ্ডাৰ আছে আৰু আগতে এপ্লাই কৰিছে এটাও আছে আমাৰ লগত বাকী গাছখিনি ঠিকে আছে গোটেইখিনি গাছখিনি ঠিকেই আছে আমি গোটেইখিনি ৰাইজে চালে পুলিচ ছাৰগিলাও চাইছে আমিও চালোঁ গুণিলোঁ আৰু যিখিনি আমি হামাৰিং মাৰিছে এইগুলো সব অ'কে আছে টোটেল গাছ 17ডাল আছিলে 17ডালত 35 পিচ ওলাইছে 35 না 35 পিচ ওলাইছে চাওক ইয়াতে আমাৰ ডাঙাইগাঁৱৰ হেণ্ডলুম টেক্সটাইলৰ মানে এটা কাম চলি আছে তেখেতে মানে ইয়াত ৰুদ্ৰ কুমাৰ পাঠকে টিকেটো পাইছিলে তেখেতে মানে এনেকুৱা কাম কৰি আছে ইয়াতে আমাৰ যিবিলাক আমি বহুদিনৰ আজি মোৰ জন্ম হোৱাৰ আগৰ পৰা গছ আছিলে সেই গছবিলাক মানে কোনো ডিচিপ্লিন নাই তেখেতে গছবিলাক আহি যেনেকৈ গছবিলাক কাটি আছে তেখেতে এজন সমাজসেৱক হয় তেখেতে এই গছ কটাবিলাক মই ভাল পোৱা নাই আৰু তেখেতৰ মানে যিটো মানে অত্যাচাৰ দেখিলোঁ মই যিখিনি গুণ্ডাৰাজ চলি আছে ৰুদ্ৰ কুমাৰ পাঠক যিটো গুণ্ডাৰাজ চলি আছে তেখেতৰ মানে বহুত ওপৰত মানে মোৰ এনে উমুক তুমুক ইলেকশ্যন মানে বিভাগৰ মানুহ উমুক তুমুক সেনেকৈ নিচিনা মানে ইলেকশ্যনত লৈ মানুহ পাৱাৰ পায় তেখেতে মানে আহি য'তে মতে কাকো সোধা পোছা নাই তেখেতে যি ইচ্ছা মনে তি ইচ্ছা মতে কাম কৰি আছে
তেখেতৰ যি মানে মানুহজন যে গুণ্ডাৰাজ মানুহ আমি এতিয়া গম পালোঁ কাৰণ তেখেতৰ প্ৰেছাৰ পাই যে আমাৰ বঙাইগাঁৱৰ এজনী মানে ইঞ্জিনিয়াৰ ছোৱালী এজনী মানে আত্মহত্যা কৰিব লগা হ'ল সেই কথাটো মই নিজে গম পালোঁ কাৰণ কিয় তেখেতে আমাৰ ডাঙাইগাঁৱত যিটো অত্যাচাৰ চলাই আছে তেখেতে ইয়াত আমাৰ ডাঙাইগাঁৱত যিখন আমাৰ এখন বল খেলা ষ্টেডিয়াম এখন ফিল্ড আছিলে ফিল্ডখনত তেখেতে নিজে ইচ্ছা কৰি মানুহ দুখাই তেখেতে কাম লৈ ল'লে ইয়াতে হেণ্ডলুম প্ৰজেক্টৰ মানে এইটো কামটো ল'লে কামটো লোৱাৰ পিছত তেখেতে কি কৰিলে ইয়াতে কোনো মানুহ আমাৰ লোকেল মানুহ কোনো এজন কাম নাই তেখেতৰ মানে গুণ্ডা বাহিনী আনি তেখেতৰ যিবিলাক গুণ্ডা বাহিনী আছে ইয়াতে কৰ্মচাৰী গুণ্ডা বাহিনী কৰ্মচাৰীৰ দ্বাৰা তেখেতে কি কৰে JCB দি ডাঙৰ চিগুন গছবিলাক উহলে তেখেতে দুডাল এডালকৈ বিক্ৰী কৰে বা এতিয়া কি কৰিছে তেখেতে আমি ৰাইজে কমপ্লেইন কৰাৰ পিছত কি কৰিলে গাছখিনি আপোনালোকৰ মানে বিজনী ফৰেষ্ট অফিচৰ পৰা কি কৰিলে বিজনী ফৰেষ্ট অফিচাৰক মানে দিলে 17ডাল গাছ কটাবলৈ দিলে তেখেতে আগতো গাছ ইয়াৰ পৰা মানে আমি চাইছোঁ গাছকেইডাল নাই তেখেতে মানে য'তে মতে কাম কৰি আছে তেখেতে ইমান সাহস ক'ত পালে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এটা কথা ক'লোঁ তেখেতে মানে ৰুদ্ৰ কুমাৰ পাঠকক অলপ চাব লাগে কাৰণ কিয় তেখেতে এই গাছ কটাৰ অধিকাৰটো ক'ত পালে বা মই এটাই দাবী জনাইছোঁ ৰাইজৰ হৈ ডাঙাইগাঁও এলেকাত বা কোনোবা গাঁৱত ৰুদ্ৰ কুমাৰ পাঠক ইমান এজন ভাল সমাজসেৱক যদি হয় তেখেতে ক'ত গছ ৰুলে তেখেতে গছ ৰোৱাৰ ভিডিঅ'কেইটা অলপ আপলোড কৰি দেখুৱাওকচোন নিউজত তেখেতে ক'ত গছ ৰুলে তেখেতে ডাঙাইগাঁৱত 17ডাল গছ কাটিলে গছ কটাৰ অধিকাৰ তাই ক'ত পালে তেখেতে গুণ্ডা বাহিনীয়ে গছ ক'ৰ পৰা কিয় কাটিলে মই এইটো কথাতে লাগিছোঁ গছ কটাৰ কাৰণে মোৰ বহুত খং উঠিছে তেখেতে মোৰ একো বিশেষ তেখেতৰ লগতো মোৰ বিশেষ মানে আক্ষেপ একো নাই কিন্তু মই এইটো লাগিছোঁ যে তেখেতে গছ কটাটো মই খুব বেয়া পাইছোঁ তেখেতে গৈ গুণ্ডা বাহিনী লৈ JCB লগাই তেখেতৰ নিজৰ JCB আছে নিজৰ ডাম্পাৰ আছে আজি চাওক আজি এই সন্ধিয়া 6টা বজাত 6:15 বজাত তেখেতে মানে দিনত JCB দি গাছবিলাক ওলাই হণ্ডা লগাই এই তেখেতৰ 3খন ডাম্পাৰত তেখেতে কি কৰিছিলে গাছকেইটা লোড কৰি চুপচাপকৈ ৰাতি লৈ যাব বিচাৰিছে কিন্তু আমাৰ ডাঙাইগাঁও ল'ৰাখিনি ইয়াতে এখন ফিল্ড আছে তেতিয়া দৌৰি থাকে ল'ৰাখিনি দেখাৰ পিছত আমি ল'ৰাখিনি গাড়ীখিনি ৰাখিলোঁ ৰখাৰ পিছত তেখেতে আমাক কি কৰিলে ফৰেষ্টৰ মানুহ নাছিলে কোনো এজন ফৰেষ্টৰ মানুহ নাছিলে ফৰেষ্টৰ মানুহ লৈ যাব বুলি কৈছে আমি ফৰেষ্টৰ মানুহ নাই ফৰেষ্টৰ মানুহে মাতিছোঁ ফৰেষ্টৰ মানুহ কৈছে আমি অলপ বেলেগ কামত ব্যস্ত আছোঁ তেখেতে অহা নাই তাৰপিছত কি কৰিলে আমি গাছখিনি ধৰিলোঁ তাৰপিছত ইহঁতৰ মানে গুণ্ডা বাহিনীয়ে আমাৰ বিজনী প্ৰশাসনক জনাই দিলে বিজনী প্ৰশাসনৰ পৰা বিজনী থানাৰ পৰা পুলিচ আহিলে তাৰপিছত ফৰেষ্টৰ মানুহ আহিলে তাৰপিছত কৈ আছে গাছখিনি লৈ যাব লাগিব মানে আমি ভাল কথাও গাছখিনি আমি ৰাখিলোঁ গাছখিনি তেখেতে লৈ যাই কি কামত ব্যৱহাৰ কৰিব আমাক জনাব লাগিব তেখেতে কৈছে আমি ফৰেষ্টত দিছোঁ ফৰেষ্টৰ মানুহ নথকাকৈ গাছ তেখেতৰ ডাম্পাৰত কেনেকৈ উঠিলে আপোনালোকৰতো ভিজুৱেল আমাৰ আছে আপোনালোকৰ হাতত তেখেতে উচিত শাস্তি পাব লাগে তেখেতে এজন সমাজসেৱক যদি হয় ভাল সমাজসেৱক হয় তেখেতে গাছ কেতিয়াও নাকাটিব তেখেতে গাছ ৰুব ৰাইজে ধৰতে গাছখিনি ক'ত নমাই থৈ আছে নেকি নহয় গাছখিনি এতিয়া আমি ৰাইজে ধৰি নমাব দিছোঁ তেখেতৰ যিটো কোম্পানী ইয়াতে কাম কৰি আছে ৰুদ্ৰ পাঠকৰ যিটো কোম্পানীত কাম কৰি আছে কাম আমি ইয়াতে কৈছোঁ আমি ৰাইজে নমাব দিছোঁ তেখেতে কালি আহিব ফৰেষ্টৰ মানুহ আহিব আৰু গাছখিনি হিচাপ কৰিব কিমানডাল গাছ কিছিলে কি কৰিছে তাৰপিছত লৈ যাওক ফৰেষ্টৰ প্ৰচেছ মতে লৈ যাওক আমাৰ কোনো আপত্তি নাই কিন্তু ৰুদ্ৰ পাঠকে গাছ কাটাৰ অৰ্ডাৰটো ক'ত পালে তেখেতে আগত কোনো সোধা পোছা নোহোৱাকৈ ক'ত গাছ কাটিলে কিয় গাছ কাটিলে তেখেতে গাছ কাটি কিয় ঘৰ বনালে গাছ কাটি ইয়াতে যিটো জেগাত ঘৰ বনাব লগা আছে সি তেখেতেতো গাছ কাটিব লগা নহয় যিটো জেগাত ঘৰ হৈ আছে য'তে মতে গাছবিলাক কাটি আছে এইটো কিন্তু মই মানে ভাল পোৱা নাই এইখিনি